মই এইটোই ক'ব বিচাৰিছোঁ আমাৰ ৰহা সমষ্টি 103 নং ৰহা সমষ্টিৰ অন্তৰ্গত চেঙ্গাজান গাঁৱৰ ইতিমধ্যে আপোনাৰ 16 তাৰিখে নোটিছটো ইস্যু হৈছে আমি 18 তাৰিখে পাইছোঁ পোৱাৰ পিছত আমি চৰকাৰৰ নিৰ্দেশ গ্ৰাহ্য কৰিছোঁ আমি চৰকাৰৰ নিয়ম পালন কৰি আমি গোটেই ৰাইজে যিখিনি মানুহৰ আমাৰ ইলেকশ্যন হ'ব নোটিছ পাইছোঁ আমি গোটেই মানুহবিলাকে ঘৰ 6 ঘৰখিনি খালী কৰি দিছোঁ এয়া চাওক কিমান ডাঙৰ পকা ঘৰ আছিলে ৰাইজে নিজে মানে নিজৰ ঘৰ নিজে ভাঙি পেলাই মানে বস্তুখিনি তেওঁলোকে আঁতৰি ইয়াৰ পৰা লৈ গুচি গ'ল কিন্তু এইসকল ইয়াৰে মানুহ আমাৰ চেঙ্গাজানৰে ৰিয়েল মানুহ একদম ইয়াৰ অৰিজিনেল মানুহ আমিও ইয়াৰ অৰিজিনেল মানুহ হওঁ মই যোৱাবাৰ 5 বছৰ প্ৰাক্তন মেম্বাৰ আছিলোঁ আমি ইতিমধ্যে আমি MLA ছাৰৰ ঘৰত গৈছোঁ গৈ পেলাই দাদাকো এই কথাটো অৱগত কৰিছোঁ দাদাই আমাক নিশ্চয় চিনি পায় দাদাই কৈছে যে নাই এইটো মই অলপ ব্যৱস্থা কৰিম আমি এতিয়া অসম চৰকাৰক আৰু আমাৰ সকলো বিভাগীয় কৰ্তৃপক্ষক এইটোৱে আহ্বান জনাইছোঁ এতিয়া আমাৰ বাৰিষা ছিজন আমি অসম চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ আমাক অলপ সময় দিব লাগে ৰাস্তা ঘাট বেয়া ৰাইজে বস্তু বাহিনী লৈ ওলাব নোৱাৰে আৰু এনেকুৱা মানুহ আছে এনেকুৱা দুৰ্ভগীয়া তেওঁলোকৰ থকাৰ ঘৰ নাই হেৰি নাই তিৰপাল দি কোনোবা মানুহ ঘৰটো ভাঙি দিলে এতিয়া তিৰপালৰ মাজত সোমাই আছে একদম খোৱা বোৱা ল'ৰা ছোৱালী কাৰেণ্ট নাই বিজুলী আমি নিজে ভাঙিছোঁ আমাৰ 128 ঘৰৰ নোটিছ হৈছে 128 ঘৰেই আমি একদম ভাঙি পেলাই ইয়াৰ পৰা আঁতৰি গ'লোঁ চৰকাৰে নিৰ্দেশ দিছে আমি চৰকাৰৰ নিৰ্দেশ মান্য কৰিছোঁ আমি চৰকাৰৰ নিয়ম পালন কৰিছোঁ এতিয়া আমি অসম চৰকাৰক এইটো আহ্বান জনাইছোঁ যিহেতু আমাৰ দক্ষ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ মন্ত্ৰী তেওঁলৈ মই এটা আহ্বান কৰিছোঁ আমাৰ এই চেঙ্গাজানৰ ৰাইজে যিকেইটা মানুহ আমি উচ্ছেদ হৈছোঁ অলপ আমি সময় বিচাৰিছোঁ আমি চৰকাৰৰ নিয়ম একদম আখৰে পালন কৰিছোঁ ইয়াত কেইটামান ভূমি পাতা আহি আছে কেইটামানক দিছে কেইটামানক কাগজ লুকুৱাই থৈ দিছে সেইটোতো দিগদাৰ নিজৰ মানুহে বেয়া কৰে সেইটোৱে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ